এই মুহূৰ্তৰ সভাটোকৈ ডাঙৰ খবৰ দিব বিচাৰিছো মন্ত্ৰী সভাৰ দপ্তৰ বিতৰণ কৰা হ'ল হিমন্ত চৰকাৰৰ মন্ত্ৰী সভাৰ দপ্তৰ বিতৰণ কোন মন্ত্ৰীয়ে পালে কি বিভাগ এই মুহূৰ্তত আমাৰ হাতত এক্সক্লুসিভ তালিকা আহি পৰিছে কোন মন্ত্ৰীয়ে কি বিভাগ পালে সেই তালিকা এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰী সভাৰ দপ্তৰ বিতৰণ কৰা হৈছে ৰাজ্যবাসীৰ বাবে এই মুহূৰ্তৰ সভাটোকৈ ডাঙৰ খবৰ মন্ত্ৰী সভাৰ দপ্তৰ বিতৰণ বিগ আপডেট দৰ্শকসকলৰ বাবে এই মুহূৰ্তৰ সভাটোকৈ ডাঙৰ খবৰ ব্ৰেকিং ৰাজ্য চৰকাৰৰ মন্ত্ৰী সভাৰ দপ্তৰ এই মুহূৰ্তত বিতৰণ কৰা হৈছে কোন মন্ত্ৰীয়ে কি বিভাগ পালে সেই দপ্তৰ ইতিমধ্যে বিতৰণ কৰা হৈছে মন্ত্ৰী সভাৰ দপ্তৰ বিতৰণক লৈ এই মুহূৰ্তৰ সভাটোকৈ ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ তালিকা প্ৰকাশ পাইছে এই মুহূৰ্তত মন্ত্ৰী সভাৰ দপ্তৰ বিতৰণ কোন মন্ত্ৰীয়ে পালে কি বিভাগ মন্ত্ৰী সভাৰ দপ্তৰ বিতৰণ কৰা হৈছে এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি জনাইছো অৱশেষত সেই তালিকা এই মুহূৰ্তত আহি পৰিছে মন্ত্ৰী সভাৰ দপ্তৰ বিতৰণ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত থাকিব গৃহ বিভাগ গৃহ আৰু ৰাজনৈতিক বিভাগ পিডব্লিউডি বিভাগ পিডব্লিউডি ৰুট পিডব্লিউডি বিল্ডিং আৰু নেশ্যনেল হাইৱে হিমন্ত বিশ্ব শৰ্মাৰ হাতত থাকিব শক্তি বিভাগ পাৱাৰ 2 হিমন্ত বিশ্ব শৰ্মাৰ হাতত থাকিব ইনফৰমেশ্যন পাব্লিক ৰিলেশ্যন প্ৰিণ্টিং ষ্টেচনাৰী অৰ্থাৎ জনসংযোগ বিভাগে এবাৰ নিজৰ হাততে ৰাখিছে মুখ্যমন্ত্ৰীয়ে আৰু এনি আদাৰ ডিপাৰ্টমেন্ট নট এলটেড টু এনি আদাৰ মিনিষ্টাৰ অৰ্থাৎ যিসমূহ মিনিষ্টাৰক দিয়া হোৱা নাই সেই দপ্তৰ থাকিব অশোক সিংহলৈ স্বাস্থ্য চিকিৎসা শিক্ষা ডাক্তৰ ৰণোজ পেগুৰ হাতলৈ শিক্ষা ইতিমধ্যে তালিকা এই মুহূৰ্তত প্ৰকাশ পাইছে অসম চৰকাৰৰ নতুন মন্ত্ৰী সভাৰ দপ্তৰ এই মুহূৰ্তত ঘোষণা কৰা হৈছে ডাঙৰ খবৰ কাৰ হাতলৈ গ'ল কোনটো বিভাগ সেয়া আমি ইতিমধ্যে উল্লেখ কৰিছো ডাঙৰ খবৰ এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত গৃহ গড়কাপ্তানি শক্তি আৰু জনসংযোগ বিভাগৰ দপ্তৰ বিত্ত আৰু বন বিভাগৰ গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হ'ল জয়ন্ত মল্ল বৰুৱা অশোক সিংহলৈ স্বাস্থ্য আৰু চিকিৎসা শিক্ষা ডক্টৰ ৰণোজ পেগুৰ হাতত থাকিব শিক্ষা বিভাগ এই মুহূৰ্তৰ ডাঙৰ খবৰ অশ্বিনী ৰায় চৰকাৰক দিয়া হৈছে ছ'চিয়েল জাষ্টিছ এম্পাৱাৰমেণ্ট ছইল কনজাৰ্ভেশ্যন ৱেলফেয়াৰ অফ মাইনৰিটিজ ডেভেলপমেণ্ট অৰ্থাৎ অশ্বিনী ৰায় চৰকাৰৰ হাতত থাকিব সামাজিক ন্যায় ছইল কনজাৰ্ভেশ্যন সংখ্যালঘুৰ উন্নয়ন বিভাগ সেই খবৰ ইতিমধ্যে উল্লেখ কৰিছো অশোক সিংহলৰ হাতত থাকিব স্বাস্থ্য বিভাগৰ মন্ত্ৰী অশোক সিংহ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগটো থাকিব অশোক সিংহলৰ হাতত গৃহ আমি উল্লেখ কৰিছো এই মুহূৰ্তৰ ডাঙৰ খবৰ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি দপ্তৰ লাভ কৰিছে সেয়া আমি উল্লেখ কৰিছো গৃহ আৰু ৰাজনৈতিক বিভাগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত গড়কাপ্তানি অট্টালিকা আৰু ৰাষ্ট্ৰীয় ঘাইপথ হিমন্ত বিশ্ব শৰ্মাৰ হাতত দপ্তৰ থাকিব গড়কাপ্তানি পথ এয়া মুখ্যমন্ত্ৰীয়ে নিজৰ হাতত ৰাখিছে শক্তি বিভাগো এবাৰ মুখ্যমন্ত্ৰীয়ে নিজৰ হাতত ৰাখিছে এই মুহূৰ্তৰ ডাঙৰ খবৰ শক্তি বিভাগো থাকিব মুখ্যমন্ত্ৰীৰ হাততে বিগ আপডেট আমি জনাই আছো এই মুহূৰ্তৰ সভাটোকৈ ডাঙৰ খবৰ মুখ্যমন্ত্ৰীয়ে শক্তি বিভাগ ৰাখিছে পিডব্লিউডি ৰাখিছে পিডব্লিউডি বিল্ডিং পিডব্লিউডি ৰুট পিডব্লিউডি নেশ্যনেল হাইৱে ডিপাৰ্টমেণ্ট মুখ্যমন্ত্ৰীৰ হাতত থাকিব হিমন্ত বিশ্ব শৰ্মাৰ হাতত আৰু কাৰ হাতত কি থাকিব স্বাস্থ্য মন্ত্ৰী হ'ল অশোক সিংহলৰ হাতত স্বাস্থ্য বিভাগ বিমল বৰাৰ হাতত কালচাৰেল এফেয়াৰ অৰ্থাৎ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা অশ্বিনী ৰায় চৰকাৰক কি দায়িত্ব দিয়া হৈছে সেয়া হৈছে সামাজিক ন্যায় আৰু সবলীকৰণ অশ্বিনী ৰায় চৰকাৰৰ হাতত থাকিব ভূমি সংৰক্ষণ ছইল কনজাৰ্ভেশ্যন সামাজিক ন্যায় আৰু সংৰক্ষণ থাকিব ভূমি সংৰক্ষণ থাকিব অশ্বিনী ৰায় চৰকাৰৰ হাতত আমি ইতিমধ্যে উল্লেখ কৰিছো বিমল বৰাৰ হাতত কি দপ্তৰ দিয়া হৈছে সেয়া আমি উল্লেখ কৰিছো কালচাৰেল এফেয়াৰ্ছ আৰু উদ্যোগ মন্ত্ৰী হ'ব বিমল বৰা সাংস্কৃতিক মন্ত্ৰী হ'ব বিমল বৰা এক্টিছ পলিচিৰ দায়িত্ব থাকিব বিমল বৰা বিশ্বজিৎ দৈমাৰীক দিয়া হৈছে হেণ্ডলুম এণ্ড টেক্সটাইল চেৰিকালচাৰ স্পৰ্ট ইউথ ৱেলফেয়াৰ স্কিল ডেভেলপমেণ্ট এইখিনি থাকিব বিশ্বজিৎ দৈমাৰীৰ হাতত জয়ন্ত মল্ল বৰুৱা হ'ব বিত্তমন্ত্ৰী ফাইনেন্স মিনিষ্টাৰ হ'ব জয়ন্ত মল্ল বৰুৱা অশোক সিংহল হ'ব স্বাস্থ্য আৰু চিকিৎসা সেৱাৰ মন্ত্ৰী স্বাস্থ্যমন্ত্ৰী অশোক সিংহল শিক্ষামন্ত্ৰী হ'ব ডক্টৰ ৰণোজ পেগু কেশৱ মহন্তক দিয়া হৈছে ৰেভিনিউ ডিজাষ্টাৰ মেনেজমেণ্ট ছায়েন্স এণ্ড টেকনলজি ক্লাইমেট চেঞ্জ জেনেৰেল এডমিনিষ্ট্ৰেশ্যন অৰ্থাৎ ৰাজহ মন্ত্ৰী হ'ব কেশৱ মহন্ত কৃষ্ণেন্দু পালক দিয়া হৈছে পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং
হিলছ এৰিয়া বৰাক ভেলী ডেভেলপমেণ্ট এয়া হৈছে কৃষ্ণনপালৰ দপ্তৰ নীলিমা দেৱীক দিয়া হৈছে এনিমেল হাজবেণ্ডাৰী ভেটেনাৰী ফিচাৰী নীলিমা দেৱীক এই দপ্তৰ দিয়া হৈছে পীযুষ হাজৰিকাক দিয়া হৈছে এগ্ৰিকালচাৰ ইৰিগেশ্যন জলসিঞ্চন আৰু কৃষি বিভাগৰ মন্ত্ৰী হ'ব পীযুষ হাজৰিকা আৰু পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ দপ্তৰ দিয়া হৈছে পীযুষ হাজৰিকাক কোনে কাক কি দপ্তৰ দিছে কি আমি ইতিমধ্যে উল্লেখ কৰিছো ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলৰ দপ্তৰ বিতৰণ কৰা হৈছে কোন মন্ত্ৰীয়ে পাব কি বিভাগ কি আমি উল্লেখ কৰিছো বিমল বৰা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী হ'ব উদ্যোগ বাণিজ্য ৰাজহুৱা প্ৰতিষ্ঠানৰ দপ্তৰ মন্ত্ৰী হ'ব বিমল বৰা এক্টিভ পলিচি পৰিক্ৰমাৰ দায়িত্ব দিয়া হৈছে বিমল বৰা বিশ্বজিৎ দৈমাৰী কি দপ্তৰ দিয়া হৈছে কি আমি জানিব বিচাৰিছো হস্ততাঁত বস্ত্ৰশিল্প ৰেশম শিল্পৰ দায়িত্ব থাকিব বিশ্বজিৎ দৈমাৰীৰ হাতত ক্ৰীড়া আৰু যুৱ কল্যাণো থাকিব বিশ্বজিৎ দৈমাৰীৰ হাতত দক্ষতা নিয়োগ আৰু উদ্যমিতা থাকিব বিশ্বজিৎ দৈমাৰীৰ হাতত খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস তথা সংস্কৃতি দপ্তৰৰ মন্ত্ৰী হ'ব বিশ্বজিৎ দৈমাৰী জয়ন্ত মল্ল বৰুৱা হাতত কি দপ্তৰ থাকিব বিত্ত বিভাগ থাকিব জয়ন্ত মল্ল বৰুৱাৰ হাতত পৰিৱেশ আৰু বন এই দুইটা জয়ন্ত মল্ল বৰুৱাৰ হাতত থাকিব ফৰেষ্ট মিনিষ্টাৰ হ'ব জয়ন্ত মল্ল বৰুৱাৰ হাতত কি দপ্তৰ থাকিব কি আমি ইতিমধ্যে উল্লেখ কৰিছো অসম চৰকাৰৰ নতুন মন্ত্ৰীসভাৰ দপ্তৰ ঘোষণা কৰা হৈছে কাৰ হাতলৈ কি বিভাগ গৈছে কি আমি উল্লেখ কৰিছো কোনে কি দপ্তৰ পাইছে ৰনোজ পেগু শিক্ষা মন্ত্ৰী স্কুল এডুকেশ্যন হায়াৰ এডুকেশ্যন ট্ৰাইবেল এফেয়াৰ্ছ ইনফৰমেশ্যন টেকনলজি আইটি বিভাগৰ মন্ত্ৰী হ'ব ৰনোজ পেগু শিক্ষা বিভাগ ৰনোজ পেগুৰ হাতলৈ সুশান্ত বৰগোহাঁইক দিয়া হৈছে ৱাটাৰ ৰিচোৰ্চ জুডিচিয়েল জল সম্পদ বিভাগৰ মন্ত্ৰী শ্ৰী সুশান্ত বৰগোহাঁই হ'ব জল সম্পদ বিভাগৰ মন্ত্ৰী আৰু ন্যায় বিভাগৰ মন্ত্ৰী হ'ব সুশান্ত বৰগোহাঁই তালিকা ইতিমধ্যে আমি প্ৰকাশ কৰিছো কোন কি পাব আমি পুনৰ উল্লেখ কৰিছো হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হাতত থাকিব গৃহ ৰাজনৈতিক বিভাগ এই মুহূৰ্তত ডাঙৰ খবৰ গড়কাপ্তানি অট্টালিকাৰ ৰাষ্ট্ৰীয় ঘাইপথ ইয়াক হিমন্ত বিশ্ব শৰ্মাৰ হাতত থাকিব গড়কাপ্তানি পথো থাকিব মুখ্যমন্ত্ৰীৰ হাতত শক্তি বিভাগ এবাৰ নিজে ৰাখিছে হিমন্ত বিশ্ব শৰ্মাই শক্তি বিভাগো নিজৰ হাতত ৰাখিছে মুখ্যমন্ত্ৰীয়ে তথ্য জনসংযোগ ছপা আৰু লেখন সামগ্ৰী দপ্তৰ থাকিব মুখ্যমন্ত্ৰীৰ হাতত অন্য কোনো মন্ত্ৰীক আবণ্টিত নোহোৱা সকলো বিভাগ এবাৰ মুখ্যমন্ত্ৰীয়ে নিজৰ হাততে ৰাখিব অশ্বিনী ৰায় চৰকাৰক দিয়া হৈছে সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ দায়িত্ব অশ্বিনী ৰায় চৰকাৰ ভূমি সংৰক্ষণৰ দায়িত্বত থাকিব অশ্বিনী ৰায় চৰকাৰ সংখ্যালঘু কল্যাণ উন্নয়ন বা বিভাগৰ দায়িত্বত থাকিব অশ্বিনী ৰায় চৰকাৰ শ্ৰী অশোক সিংঘল স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ মন্ত্ৰী হ'ব অশোক সিংঘল অৰ্থাৎ স্বাস্থ্য মন্ত্ৰী দপ্তৰ অশোক সিংঘলে পাইছে চিকিৎসা শিক্ষা আৰু গৱেষণা দায়িত্ব অশোক সিংঘলৰ হাতত বিমল বৰাৰ হাতত কি দপ্তৰ দিয়া হৈছে কি আমি উল্লেখ কৰিছো বিমল বৰা হৈছে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা উদ্যোগ বাণিজ্য ৰাজহুৱা প্ৰতিষ্ঠানৰ মন্ত্ৰী হ'ব বিমল বৰা এক্টিভ পলিচিৰ দায়িত্ব বিমল বৰাৰ হাতত অৰ্পণ কৰা হৈছে বিশ্বজিৎ দৈমাৰীক কি দপ্তৰ দিয়া হৈছে কি আমি উল্লেখ কৰিছো বিশ্বজিৎ দৈমাৰীক দিয়া হৈছে হস্ততাঁত বস্ত্ৰশিল্প ৰেশম শিল্পৰ দায়িত্ব বিশ্বজিৎ দৈমাৰীৰ হাতত দিয়া হৈছে ক্ৰীড়া আৰু যুৱ কল্যাণৰ দায়িত্বও বিশ্বজিৎ দৈমাৰীৰ হাতত দিয়া হৈছে দক্ষতা নিয়োগ আৰু উদ্যমিতা ইয়া বিশ্বজিৎ দৈমাৰীৰ হাতত থাকিব খিলঞ্জীয়া তথা জনজাতীয় বিশ্বাস আৰু সংস্কৃতি দপ্তৰ দিয়া হৈছে বিশ্বজিৎ দৈমাৰীক জয়ন্ত মল্ল বৰুৱা অসমৰ বিত্ত মন্ত্ৰী হ'ব জয়ন্ত মল্ল বৰুৱা বিত্ত বিভাগৰ দায়িত্ব জয়ন্ত মল্ল বৰুৱাক দিয়া হৈছে পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী হ'ব জয়ন্ত মল্ল বৰুৱা খনি আৰু খনিজ সম্পদৰ দায়িত্বও জয়ন্ত মল্ল বৰুৱাৰ হাততে থাকিব এয়া নিশ্চিতভাৱে ডাঙৰ খবৰ এই মুহূৰ্তত জয়ন্ত মল্ল বৰুৱাৰ হাতত কেইবাটাও গুৰু দায়িত্ব অৰ্পণ কৰা হৈছে কৌশিক ৰায়ক দিয়া হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ বৰাকৰ যিগৰাকী মন্ত্ৰী খাদ্য ৰাজহুৱা বিতৰণ গ্ৰাহক পৰিক্ৰমা বিভাগৰ দায়িত্ব দিয়া হৈছে কৌশিক ৰায়ক গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা এই দপ্তৰ দিয়া হৈছে কৌশিক ৰায়ক
সমবায় বিভাগ দিয়া হৈছে কৌশিক ৰায়ক কেশৱ মহন্তক দিয়া হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্ব কেশৱ মহন্তক দিয়া হৈছে ৰাজহ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দায়িত্ব বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ দায়িত্ব দিয়া হৈছে কেশৱ মহন্তক সাধাৰণ প্ৰশাসনৰ দায়িত্ব দিয়া হৈছে কেশৱ মহন্তক কৃষ্ণেন্দু পলক দিয়া হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দায়িত্ব দিয়া হৈছে কৃষ্ণেন্দু পলক পাহাৰীয়া অঞ্চলৰ উন্নয়নৰ দায়িত্ব দিয়া হৈছে কৃষ্ণেন্দু পলক বৰাক উপত্যকাৰ উন্নয়নৰ দায়িত্ব দিয়া হৈছে মন্ত্ৰী কৃষ্ণেন্দু পলক আৰু ডক্টৰ নীলিমা দেৱীক কেইবাটাও বিশেষ গুৰুত্বপূৰ্ণ দপ্তৰ দিয়া হৈছে পশুপালন আৰু পশু চিকিৎসাৰ দপ্তৰ দিয়া হৈছে নীলিমা দেৱীক মীন পালন বিভাগৰ দায়িত্ব নীলিমা দেৱীকে দিয়া হৈছে আৰু পীযুষ হাজৰিকাক কেইবাটাও দপ্তৰ দিয়া হৈছে গুৰুত্বপূৰ্ণ কৃষি বিভাগৰ দায়িত্বত থাকিব মন্ত্ৰী পীযুষ হাজৰিকা কৃষি বিভাগৰ দায়িত্ব জলসিঞ্চনৰ দায়িত্বত থাকিব পীযুষ হাজৰিকা সংসদীয় পৰীক্ষা বিভাগৰ দায়িত্বত থাকিব মন্ত্ৰী পীযুষ হাজৰিকা ডক্টৰ অনুজ পেগুক দিয়া হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ বিদ্যালয় শিক্ষা অৰ্থাৎ শিক্ষামন্ত্ৰী হ'ব অনুজ পেগু বিদ্যালয় শিক্ষা বিভাগৰ দায়িত্ব অনুজ পেগুক দিয়া হৈছে উচ্চ শিক্ষাৰ দায়িত্ব দিয়া হৈছে অনুজ পেগুক জনজাতীয় পৰিক্ৰমা ভৈয়ামৰ দায়িত্ব অনুজ পেগুক অৰ্পণ কৰা হৈছে তথ্য প্ৰযুক্তিৰ দায়িত্বটো আইটি দায়িত্ব থাকিব অনুজ পেগু সুশান্ত বৰগোহাঁইক দুটা দপ্তৰ দিয়া হৈছে গুৰুত্বপূৰ্ণ দপ্তৰ সুশান্ত বৰগোহাঁইক দিয়া জল সম্পদ বিভাগৰ দায়িত্ব দিয়া হৈছে ন্যায়িক বিভাগৰ দায়িত্ব দিয়া হৈছে সুশান্ত বৰগোহাঁই এয়া হৈছে দপ্তৰ ইতিমধ্যে অসমৰ কৃষি মন্ত্ৰী হ'ব পীযুষ হাজৰিকা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰীসভাৰ দপ্তৰৰ কথা আমি উল্লেখ কৰিছোঁ গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হৈছে আৰু কোন মন্ত্ৰীয়ে কি দপ্তৰ পালে সেয়া আমি ইতিমধ্যে উল্লেখ কৰিছোঁ